হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মুৰঞ্জু কিচেন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলো ভালে আছে। গাইজ মই ৰাতিপুৱাই 5:30 উঠিলোঁ আৰু তাৰপিছত অকণমান এক্সাৰচাইজ কৰিব লৈছোঁ। অকণমান মানে নহয়, মই 40 মিনিট এক্সাৰচাইজ কৰিছোঁ। 40 মিনিটকৈ বেছিও হয় কেতিয়াবা দিনা। প্ৰত্যেকগৰাকী মহিলাই এক্সাৰচাইজ অকণমান কৰিবই লাগে দিনটো, ৰাতিপুৱাৰ পৰা একদম গধূলিলৈকে হেপ্পী হৈ থাকিবৰ কাৰণে আৰু দিনটো কাম বন কৰি থাকিবৰ কাৰণে মানে আলচি যেচা নালাগে। তো সেইটো কাৰণে মই একদম পূৰা হেপ্পী হৈ কাম বন কৰোঁ আৰু খুব ধুনীয়াকৈ অকণমান এক্সাৰচাইজ কৰি মানে ভাল লাগে, একদম পূৰা বডিটো ফ্ৰী নিচিনা লাগে। তো সেইটো কাৰণে মানে যোনটো এক্সাৰচাইজ মই পাৰিছোঁ সেইটো মই প্ৰত্যেক এক্সাৰচাইজটোৱে মই 5 মিনিট নহ'লে 3 মিনিট তেনেকৈ কৰোঁ। গাইজ মই আগতো এটা এক্সাৰচাইজৰ ভিডিঅ' দিছিলোঁ, তাত মই ক'বলৈ থাকি গ'ল যে প্ৰত্যেকটো এক্সাৰচাইজে মই 5 মিনিট নহ'লে 3 মিনিট তেনেকেই কৰি আহিছোঁ। খুব ভাল লাগে, আপোনালোকেও কৰিব। প্ৰত্যেকগৰাকী মহিলাই এক্সাৰচাইজ অকণমান কৰিবই লাগে। আমি যিমানেই কাম কৰিলেও মানে এক্সাৰচাইজ কৰিলেহে বডি ফিট থাকিব প্ৰত্যেকটো ক্ষেত্ৰতে। বা যি কি নহওক, মই খুব ধুনীয়াকৈ এক্সাৰচাইজকেইটা কৰি ল'লোঁ আৰু আপোনালোকেও কৰিব আশা ৰাখিলোঁ। আজি মই ভিডিঅ'টো দিনটো কাম বন কৰা ভিডিঅ' অকণমান দেখাইছোঁ। তো সেইটো কাৰণে গাইজ মোৰ অকণমান ভিডিঅ'টো দীঘলীয়া হৈছে। আপোনালোকে চাই ব'ৰ নহ'ব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু খুব ধুনীয়াকৈ এক্সাৰচাইজকেইটা কৰি লয় আৰু মই স্কিনটো এনেকৈ ওপৰলৈ এনেকৈ কৰি দিছোঁ। এনেকৈ ওপৰলৈ কৰিলে স্কিনটো এক্সাৰচাইজ কৰিলে ভাল হয়, আপোনালোকেও কৰিব। তাৰপিছত আৰু এক্সাৰচাইজকেইটা কৰি কামত ধৰিছোঁ একদম ৰাতিপুৱাই। বিচনাবিলাক জোকাৰি লৈছোঁ আৰু বাকীখন বিচনাতে দেউতাকে পুতেকেতো শুইয়ে আছে, তেওঁলোকে উঠাই নাই যিহেতু 6টা বাজিলেগৈ আৰু তাৰপিছত মই এফালে ঘৰ আহিছোঁ। ঘৰ সাৰি হ'ল, এতিয়া মই ঘৰ মুছোঁ আৰু ইয়াতে মই অকণমান ফেনাইল দি লৈছোঁ। আৰু এইকেইটা কাম ৰাতিপুৱাই কৰি নল'লে ভালেই নালাগে। ল'ৰাটো বিচনাত থকা অৱস্থাতে মই বোলো ঘৰ দুৱাৰখিনি মুচি লওঁ, নহ'লে উঠি কিন্তু ইফালে ঘূৰি আকৌ ভিতৰত সোমাই দিয়ে যে বোকা বোকা লাগে। তো সেইটো কাৰণে সি শুই থাকোঁতে মই ৰাতিপুৱাই ঘৰখিনি মুচি লওঁ। আৰু ঘৰ মোচা ঘৰ সৰা কামটো আগতেই কৰি ল'লে মানে আজৰি নিচিনা লাগে। সেইটো কাৰণে মই ৰাতিপুৱাই সোনকালেই কৰি লওঁ, গা নোধোৱা আগতেই। তাৰপিছত গা পা ধুই আহিলোঁ ঘৰ মুচি। তাৰপিছত আৰু খুব ধুনীয়াকৈ পূজা কৰি ল'লোঁ। পূজা কৰাৰ পিছতে ল'ৰাটো উঠালোঁ, উঠাই মেলি তাক ক'লোঁ তুমি বাথৰুমত যোৱা, মই তোমালৈ টিফিন ৰেডি কৰোঁ। মন্দিৰলৈ গ'লোঁ, মই মন্দিৰতো ৰাতিপুৱাই যাই আহোঁ, যিহেতু চবৰে নিজৰ নিজৰ নিয়মে পূজা কৰে বাৰু। মই মানে কি হয়, তাক আকৌ নিমখ চিমখ চুব লাগে যে, সেইটো কাৰণে মই শিৱলিংগত পানী ঢালি লওঁগৈ, তাৰপিছতে মই পাকঘৰত সোমাওঁগৈ। এইটো ডেইলিয়ে মোৰ নিয়ম। আৰু যিহেতু আজি মঙলবাৰ আছিলে, তো সেইটো কাৰণে মই হনুমান বাবাক বন্তি এগছো জ্বলাই ল'লোঁ। পূজা কৰি মেলি হ'ল, তাৰপিছত মই গৈছোঁ ঘৰলৈ। আৰু গাইজ নাজানো, মই মোৰ কোৱাৰ্টাৰ কাষতে মন্দিৰটো আছে যে, মই সেইটো কাৰণে মোৰ নিজকে খুব ভাগ্যৱান নিচিনা লাগে আৰু মই ভগৱানক থেংক ইউ দিছোঁ যাতে ভগৱানৰ মন্দিৰটোৰ ওচৰতে মোৰ কোৱাৰ্টাৰটো আছে। তো সেইটো কাৰণে মই ডেইলি দিন ৰাতিয়ে হওক মই চাকি গছ জ্বলাবলৈ বা পানী এঘটি হ'লেও ঢালিবলৈ পাইছোঁ। সেইটো কাৰণে মই ভগৱানক ধন্যবাদ জনাইছোঁ গাইজ। আৰু ভালো লাগে দিয়কচোন, মই নাজানো, মই পূজা পাঠ কৰি মোৰ এনেই মনটো খুব ভাল লাগে, মই ভাল পাওঁ মানে কৰি। মই চবকে যে কোৱা নাই যে আপোনালোকেও পূজা কৰিব, তেনেকৈ নাই কোৱা, কিন্তু মোৰ ভাল লাগে পূজা কৰি।
সেয়াই আৰু আহিলোঁ এতিয়া পাকঘৰলৈ পটাপট কৰিছোঁ। এফালে ভেন্দি ভাজি দিওঁ আজি টিফিনৰ ল'ৰাটোক, আৰু আমাৰ ল'ৰাটোৱে যে ভেন্দি খাই ইমানেই ভাল পায়। খুব ধুনীয়াকৈ ভেন্দি ভাজিখিনি বনাই লওঁ, তাৰপিছত বনাইছোঁ ৰুটি। ৰুটি বনাই মেলি হ'ল, আৰু এফালে এতিয়া মই দিওঁ তাক অলপ হৰলিক্স। আৰু এনে খাওঁ বুলি কয় ল'ৰাটোৱে, মই তাক জোৰ জবজ কৰোঁ অকণমান দুধৰ লগত বোলো হৰলিক্স খাই লোৱা। ৰাতিপুৱা কামখিনি গাইজ ইমানেই খৰধৰ কৰিব লাগে, মানে যেতিয়ালৈকে ল'ৰাটো বা মানুহজন ডিউটি নোযোৱালৈকে মানে একদম খৰধৰ। তাৰ সময়খিনি বাৰু অকণমান সময় পাওঁ দেই, নোপোৱা নহয়, কৰোঁ কিবাকিবি কাম, নিজৰ কামবিলাক। আৰু এইফালে আনাৰস কাটিব লৈছোঁ। আৰু এতিয়া যিহেতু আনাৰসৰ ছিজন গাইজ, আপোনালোকৰ ফালে কেনেকুৱা দামটো ক'বচোন। আমাৰ এইফালে 4টাত 100 টকা, শ্বিলঙত 4টাত 100 টকা, খুব সস্তা হৈ আছে। আৰু খাবলৈও মানে ইমানেই মিঠা, চেনি নিদিলেও হ'ব তেনেকুৱা, মানে চেনি দি নাখায় তথাপি মানে চেনি নিচিনা মিঠা। খুব ধুনীয়াকৈ ল'ৰাটো টিফিনটো ৰেডি কৰি লৈছোঁ। আৰু এইফালে চিঞৰি আছে হৈছে নাই। এইফালে ল'ৰাটো বাপেকে থ'বলৈ গৈছে। বাই। ল'ৰাটো স্কুলত পঠিওৱাৰ আগতে মই কাপোৰখিনিও মেলি ল'লোঁ, ৰ'দটো যিহেতু ওলাইছে। আৰু এফালে দেউতাককো ৰুটি লৈছোঁ, মোৰ লগতে খাবলৈ লৈছোঁ। 9টা বাজিবলৈ হৈছে, পটাপট নাস্তাটো দি লৈছোঁ। আৰু এইফালে তেওঁ নাস্তা খাই মেলি ডিউটি যাবলৈ হ'ল। মানুহজন ডিউটি যোৱাৰ পিছত তাৰপিছত মই আহিছোঁ বিচনা পাতিবিলাক ঠিক কৰিবৰ কাৰণে। বিচনা পাতি ঠিক কৰি ৰাতিপুৱা খোৱা বাচন চাচন ধুই মেলি, আৰু অলপ দেৰি পিছত আহিব নহয় বৰষুণটো, নক'ব আৰু গাইজ। ইয়াত মানে কি হয়, 1 ঘণ্টা 2 ঘণ্টা ৰ'দ দিয়াৰ লগে লগে বৰষুণ একদম ষ্টাৰ্ট। সেইটো কাৰণে একদম ৰাতিপুৱাই কাপোৰখিনি ধুই মেলি আকৌ আধা কাপোৰ এইফালে কোৱাৰ্টাৰ চাইডতে মেলিলোঁ। ইয়াতে ৰছী বান্ধি লৈছোঁ, মেলিবলৈ যোগাৰ নাই, সেইকাৰণে বান্ধাটো আছে অকণমান জেগা, ইয়াতো পানী পৰে দেখিছে, ইয়াতো পানী পৰে, যেনে তেনে মেলোঁ। আৰু কাপোৰখিনি চাইডৰ কোৱাৰ্টাৰ চাইডতে মেলি ল'লোঁ। আৰু এফালে মই আহিলোঁ নিজৰ এটা কাম কৰিবলৈ। নিজৰ কাম মানে মই এফালে ফণি আৰু ক্লিপ কাটাবিলাক থ'বৰ কাৰণে এডাল চুলি বনাওঁ। মই চুলি বুলিয়ে কওঁ, বাকী নাজানো আপোনালোকে কি ক'ব। মই চুলি বুলি কওঁ, তেনেকৈ দীঘল চুলি গুচা নিচিনা তেনেকৈ মই বনাম কাটা থ'বলৈ। এইফালে দেখিছেনে, মই এনেকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ। আৰু এডাল মই খুলিম, আৰু এই পিছল ঢাকাটো খুলিবলৈ খুব মজা, খুলিবলৈ খুব ভাল লাগে। দেখিছেনে কিমান ধুনীয়াকৈ খুলি গ'ল। আৰু এইফালে বনাই মেলি মোৰ ৰেডি হৈ গ'ল। ফুল ভিডিঅ' মই দিয়া নাই, যিহেতু সময়ে নহৈছেগৈ, দুপৰীয়া ভাত বনাবও লাগে যে, সেইকাৰণে ফুল ভিডিঅ' দিয়া নহ'লে দিম বাৰু দুদিনমান পিছত এইটো ফুল ভিডিঅ'। কিন্তু মই ভিডিঅ'টো বনোৱা নাই ফুল ভিডিঅ', অলপকৈ শ্বৰ্টকৈ বনাই থৈছোঁ। আৰু এফালে আহিলোঁ এতিয়া দুপৰীয়া ভাত বনাবলৈ। ভাত আৰু ডালখিনি পাতি ল'লোঁ। আৰু এফালে মই এতিয়া ৰঙালাও বাকলি গুচাবৰ কাৰণে মই আহিছোঁ। এতিয়া খুব ধুনীয়াকৈ এইখিনি মই বাকলি গুচাই লৈ কাটি ভাজি ল'ম।
আৰু তাৰপিছত আজি বোলো ঔটেঙা ভাজোঁ, যিহেতু বহুত নোপোৱা বস্তু এটা পালোঁ, সেইটো কাৰণে আজি বোলো ইয়াক মই দালৰ লগত নিদিওঁ, ভাজিয়ে বনাম। আপোনালোকে খায়নে বাৰু ঔটেঙা ভাজি? খুব মজা লাগে, আপোনালোকে খাবচোন, বৰ ভাল লাগে। গাইছ, দুপৰীয়া খানা ৰেডি কৰি দিলোঁ। এইফালে ৰঙালাও আগ ভাজি, মূলা চাটনি, ঔটেঙা ভাজি, এইফালে ৰঙালাও পাতৰ পকৰি, আৰু এইফালে দালি। দুপৰীয়া সাঁজ হৈ গ'ল, এতিয়া ভাতটো খাই লওঁ।